পিছফালে গোটেই লাইট। चलो 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 इसके सामने खड़े আৰু এয়া আমি পালোহি সন্ধিয়া আৰতিৰ পিছত কামাখ্যা মাৰ প্ৰসাদ। কীৰ্তন শেষ হোৱাৰ পিছত মন্দিৰটো লাহে লাহে আৰু অলপ খালী হ'বলৈ ধৰিলে আৰু আমি এয়া অকণমান সময় ইয়াত বহি ল'লোঁ। ই গোটেইখিনি ফেমিলি ইয়াত বহিছে, মই অকণমান আঁতৰি ছাইডত বহি লৈছোঁ। পাৰ্চনেলি মোক দিনতকৈ বেছি ৰাতি আহি ভাল লাগিছে। মানে আপুনি ৰাতি খুব কম মানুহ থাকে, ভিৰ কম থাকে আৰু আপুনি বেছি কানেক্টেড ফিল কৰিব। গতিকে অকণমান সময় আমি তাত বহি ধ্যান কৰি এতিয়া আমি যাবলৈ ওলালোঁ। যিহেতু কালি ৰাতিপুৱা আমি আকৌ আহিম, মন্দিৰত ভিতৰত দৰ্শন কৰিবলৈ যাম। গতিকে এতিয়া ৰাতিও বহুত হ'ল, অলমষ্ট 9টা বাজি পাৰ হ'ল। গতিকে এতিয়া আমি ওলাইছোঁ আমাৰ ৰুমলৈ যাওঁ বুলি। আৰু ৰাতি হ'ল যদিও মন্দিৰৰ ওচৰত থকা দোকানখিনি এতিয়াও খোলা আছে। পিছে দিনত হ'লে প্ৰতিটো দোকানেই খোলা থাকে, কিন্তু এতিয়া মাজে মাজে কেইবাটাও দোকান খোলা আছে। এতিয়া আমি আহিছোঁ কামাখ্যা মন্দিৰৰ একেবাৰে ওচৰতে থকা অন্নপূৰ্ণা হোটেলখনলৈ। ৰাতিৰ সাঁজ আমি বাহিৰতে খাই যাম, যিহেতু আমি থকা লজখনত খাবলৈ একো ব্যৱস্থা নাই। গতিকে এয়া মই লৈছোঁ মোৰ ৰুটিৰ থালি। গতিকে ৰুটিৰ থালিটো আহিছে, কিন্তু ৰুটি 4খন চাই মই ভয়ে খাই গৈছোঁ। একদম মোটা মোটা 4খন ৰুটি আছিলে। নিৰামিষ ভাত অৰ্ডাৰ কৰিছিলে। ইয়াৰ খানাবোৰ ভালেই আছিলে। দুপৰীয়া আমি যিটো ঠাইত খাইছিলোঁ তাতকৈ বহুতেই বেছি ভাল আছিলে। আৰু আমি দিনটো যিহেতু জাৰ্ণি কৰিছোঁ আৰু আমাৰ আজিৰ ট্ৰেইনটো বহুত লেট হৈছিলে আহোঁতে, গোটেই বহুত টায়াৰ্ডো হৈ গৈছিলে আৰু ভোকো লাগিছিলে। গতিকে আজিৰ ব্লগটো আৰু ইয়াতে এণ্ড কৰিলোঁ আৰু দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু নেক্সট ভিডিঅ' আকৌ লৈ আহি আছোঁ অতি সোনকালে। টিল দেন টাটা, বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।